গাইজ ৰাতিপুৱা বাজিছে 4টা আৰু 4টা বাজিলে আন্ধাৰে থাকে। তো এখন নাইট চুপাৰ এক্সিডেণ্ট হৈছে আগত আৰু প্ৰকাণ্ড গছত মানে খুন্দি আছে আহি। তো আপোনালোকক দেখাইছোঁ, এম্বুলেঞ্চ আহিছে, মানুহকেইজনী বহুত আঘাত পাইছে, ডাঙৰ গছত খুন্দি আছে। আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো চাই থাকক। এইফালে আগত মানে গছত খুন্দি আছে। আমি এইফালে ট্ৰাক পূৰা লাইন এইফালে আৰু এইফালে পিছফালেও লাইন হৈ আছে। তো আপোনালোকক যাওঁতে এইফালেদি তো দেখাই আছোঁ মই। ডাঙৰ এক্সিডেণ্ট হৈছে গাইজ। গাইজ বালুৰ ট্ৰাক লগত হৈছে এক্সিডেণ্টটো। এইখন বালুৰ ট্ৰাক, বালুৰ নহয়, ইটাৰ ট্ৰাক, ইটা। গাইজ ইটাৰ ট্ৰাক আৰু স্বপ্না নামৰ চুপাৰখন ধুবুৰী আৰু গুৱাহাটী নেকি সম্ভৱ। তাৰ কাৰণে গাইজ ৰাতি গাড়ী চলাওঁতে বহুত সাৱধানে চলাব লাগে। আৰু কিছুমানে নিচা কৰিও চলায়, নিচা কৰি চলাব নালাগে, মানে ৰাতি বহুত সাৱধানে চলাব লাগে। মইতো ভাবিছোঁ এই চুপাৰখনত কি বুলি কয়, হেণ্ডিমেন চাইডত মানুহ মাৰা গৈছে কিজানি। একদম মানে অৱস্থাই নাই আগৰ চাইডত। আপোনালোকে ভিডিঅ'টো চাইছে, দেখাই পাইছে। তো মানে আমিও গাড়ী চলাওঁ, একদম মানে বুকু কঁপি যায় মানে। তো কি ক'ম আৰু, উপায় নাই, চলাব লগা হৈ যায় তথাপিও।